Hey guys, পুনৰবাৰ স্বাগতম জনাইছোঁ নাচ কিচেন চেনেললৈ। আজি মই লৈ আহিছোঁ আকৌ এটা নতুন ৰেচিপি। আজি মই লৈ আহিছোঁ এটা লোকেল মুৰ্গীৰ ৰেচিপি। সকলোৱে বনাব জানে, কিন্তু মই কেনেদৰে বনাইছোঁ সেইটো শ্বেয়াৰ কৰিবলৈ মই ভিডিঅ'টো কৰি ৰাখিছিলোঁ। তো বলক তেন্তে দেৰি নকৰি আমি চাই লওঁ। ভিডিঅ'টো আৰম্ভণিতে যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ নটিফিকেশ্যনৰ দ্বাৰা পাই থাকে। প্ৰথমতে মই আধা কিলো জোখত মাংস লৈ লৈছোঁ, লগতে দি লৈছোঁ 1.5 চামুচ হালধি গুড়ি, 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ ধনিয়া গুড়ি আৰু দি লৈছোঁ 1 চামুচ জিৰা গুড়ি, লগতে অকণমান চিকেন মছলা দি লৈছোঁ আৰু দি লৈছোঁ 1.5 চামুচ নিমখ আৰু ডাঙৰ চামুচেৰে 1 চামুচ মিঠাতেল আৰু অকণমান আদা নহৰু পেষ্ট। আৰু এইখিনি মই মেৰিনেট কৰি প্ৰায় 1.5 ঘণ্টাৰ বাবে ৰেষ্ট কৰিবলৈ থৈ দিম। আমাৰ মাংসখিনি হৈ গৈছে, মই এইখিনি প্ৰায় 1.5 ঘণ্টা ৰেষ্ট কৰিবলৈ থৈ দিম। 3টা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এখন পাতি তাত মই মিঠাতেল দি লৈছোঁ, লগতে দালচিনি, ইলাচি আৰু লং দি লৈছোঁ। তাৰপিছত ইয়াতে এটা শুকান জলকীয়া দি লৈছোঁ, এটা তেজপাত আৰু কাটি ৰখা পিঁয়াজখিনি দি লৈছোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এইখিনি ভালদৰে ভাজি ল'ম। মই ইয়াতে দি লৈছোঁ 2 চামুচ নিমখখিনি সাৱধানে দি লৈছোঁ, কাৰণ মই মেৰিনেট কৰোঁতে মাংসখিনিত নিমখ ব্যৱহাৰ কৰিছোঁ। নিমখ দিলে পিঁয়াজটো সোনকালে ৰঙচুৱা হৈ আহে, সেইবাবে মই আগতে দি লৈছোঁ। আপোনালোকে পিছতো ব্যৱহাৰ কৰিব পাৰে, নাইবা মেৰিনেট কৰোঁতে গোটেইখিনি মছলাৰ লগতে নিমখখিনিও দি ল'ব পাৰে। চাওকচোন, মই প্ৰায় 7 মিনিট হাই ফ্লেমত ভজাৰ পিছত পিঁয়াজটো ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে দি লৈছোঁ প্ৰায় 2 চামুচ আদা নহৰুৰ পেষ্ট আৰু এইখিনি ভালদৰে লৰাই ল'ম যেতিয়ালৈকে আদা নহৰুৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এয়া মই ইয়াতে অকণমান পানী দি লৈছোঁ, পানীটো দিলে মছলাখিনি তলত লাগি নাযায়। আৰু এতিয়া মই ইয়াতে দি লৈছোঁ 1.5 চামুচ হালধি গুড়ি, 1 চামুচ জলকীয়া গুড়ি আৰু অকণমান জিৰা গুড়ি, লগতে দি লৈছোঁ মই 1 চামুচ মিট মছলা। এইটো অপশ্যনেল হয়, নিদিব পাৰে, আৰু মছলাখিনি আপোনালোকে নিজৰ পচন্দ অনুসৰি ব্যৱহাৰ কৰিব পাৰে। মছলাখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত মই যেতিয়ালৈকে মছলাখিনি তেল এৰি নিদিয়ে তেতিয়ালৈকে মই মছলাখিনি এনেকৈয়ে ভাজি ল'ম, যাতে পিঁয়াজটো ভালদৰে গলি যায়। আৰু জুইৰ ফ্লেমটো মই মিডিয়াম কৰি ৰাখিছোঁ, নহ'লে মছলাখিনি তলত লাগি যাব পাৰে আৰু তেতিয়া খাবলৈ ভাল নহ'ব। চাওক, আমাৰ মছলাখিনি ভাজি হৈ গৈছে, মছলাখিনি তেল এৰিব আৰম্ভ কৰিছে। আৰু এতিয়া মই ইয়াতে দি ল'ম মেৰিনেট কৰি থোৱা মাংসখিনি। মই মাংসখিনি দি ল'লোঁ আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম আৰু জুইৰ ফ্লেমটো মই মিডিয়াম কৰি ৰাখিছোঁ আৰু মাংসখিনি ভালদৰে ভাজি ল'ম। আপোনালোকে এইটো পদ্ধতিত এবাৰ মাংস বনাই খাবচোন, বিৰাট টেষ্টি লাগে। আৰু যদি কোনোবাই এনেকৈ বনাই খায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব কেনেকুৱা পায়। মই মাংসখিনি ভালদৰে ভাজি ল'ম যাতে মছলাখিনি ভালদৰে মাংসখিনিত সোমাই যায়। চাওকচোন, আমাৰ মাংসখিনিৰ ৰংটো অকণমান চেঞ্জ হৈ আহিছে আৰু এইখিনি ভাজি প্ৰায় হৈছেই। চাওকচোন, মছলাখিনিৰ লগত মাংসখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই ইয়াতে দি লৈছোঁ প্ৰায় 1 কাপ পানী, যাতে পিঁয়াজখিনি ভালদৰে গলি যায়। আৰু এবাৰ ভালদৰে লৰাই লৈ মই ঢাকোন লগাই থৈ দিম, যাতে পিঁয়াজখিনি ভালদৰে গলি যায়। ফাইনেল পানীটো এতিয়া নিদিওঁ, অকণমান পিছত। মাজে মাজে ঢাকোন গুচাই এনেকৈ লৰাই থাকিব, যাতে আমাৰ মাংসখিনি তলত লাগি নাযায়।
এয়া চাওকচোন আমাৰ মাংসখিনি কালাৰটো কিমান ধুনীয়া হৈছে আৰু খাবলৈ বিৰাট টেষ্টি হয়। আপোনালোকে যদি এনেকৈ খোৱা নাই এবাৰ ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। আৰু যদি কোনোবা এনেকৈ খাইছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব কেনেকুৱা পায়। আমাৰ পিঁয়াজটো ভালদৰে গলি গৈছে। এতিয়া মই ইয়াতে দি লৈছোঁ এটা ডাঙৰ চাইজৰ আলু আৰু আলুখিনিৰ লগতো মাংসখিনি ভালদৰে মিক্স কৰি ল'ম। মই প্ৰায় 5 মিনিট সময় এইখিনি ভালদৰে ভাজি ল'ম যাতে আলুখিনিতো মছলাখিনি ভালদৰে এবজৰ্ব কৰি লয়। এয়া আমাৰ আলু আৰু মাংসখিনি ভাজি হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান পানী দি ল'ম। পানীটো মই প্ৰায় 2 কাপৰ জোখত দিছোঁ আৰু মই পানীখিনি একেবাৰে ব্যৱহাৰ নকৰোঁ, মই অলপ অলপকৈ দিম যাতে মাংসখিনি আৰু আলুখিনি ভালদৰে সিজি যায় আৰু গ্ৰেভিটো ধুনীয়া হয়। এতিয়া মই মাংসখিনি ভালদৰে মিক্স কৰি লওঁ আৰু মই এইখিনি ঢাকোন লগাই থৈ দিম প্ৰায় 5 মিনিটৰ কাৰণে। জুইৰ ফ্লেমটো মই মিডিয়াম কৰি থৈ দিছোঁ, মাজে মাজে ঢাকোন গুচাই লৰাই থাকিব। আৰু এয়া চাওক আমাৰ পানীখিনি প্ৰায় নাইকিয়া হৈ গৈছে। মই এইখিনি পানী ভালকৈ নোহোৱা হোৱালৈকে ভাজি ল'ম এনেকৈ। এয়া চাওকচোন আমাৰ পানীখিনি গোটেইখিনি নাইকিয়া হৈ গৈছে। এতিয়া মই ইয়াতে ফাইনেল পানীখিনি দি ল'ম আৰু আলুখিনিও ভালদৰে সিজি গৈছে। মই ইয়াতে জোখমতে পানী দি লৈছোঁ, মই গৰম পানী ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ঠাণ্ডা পানীও কৰিব পাৰে। আৰু মই এইখিনি ভালদৰে উতল আহিবলৈ দিম আৰু পানীখিনি নাইকিয়া হোৱালৈকে মই জুইৰ ফ্লেমটো হাই কৰি এইখিনি ৰাখি থ'ম। এয়া চাওকচোন আমাৰ মাংসখিনি ৰেডি হৈ গৈছে, দেখিবলৈ কিমান ধুনীয়া হৈছে কালাৰটো আৰু খাবলৈ বিৰাট টেষ্টি হৈছিলে। আপোনালোকে এই পদ্ধতিত যদি কেতিয়াও বনাই খোৱা নাই এবাৰ বনাই খাই চাব, বহুত টেষ্টি হৈছিলে। এয়া চাওকচোন এই মাংসটো আপোনালোকে ভাত, ৰুটি, লুচিৰ লগত খাব পাৰে, পোলাওৰ লগতো পৰিৱেশন কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যনৰ দ্বাৰা পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।